ঠাণ্ডাৰ সময়ত যদি ইভিনিং সময়ত আমি গৰম গৰম পাস্তা খাবলৈ পাওঁ কিমান ভাল লাগে নহয় জানো। হেল্ল' এভৰিৱান, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। আজি মই পাস্তা বনাই আছোঁ। মোৰ ল'ৰাৰ আজি পাস্তা খাব বিচাৰিছে, তাৰ বাবে সি খুব ভাল পায় পাস্তা। আহকচোন ৰেচিপিটো লৈ যাওঁ। আগতে মই বইল এটা পানী দি পেলাই ইয়াতে পাস্তাখিনি এৰি দিছোঁ আৰু নিমখ এচামুচ দি অকণমান লৰাই বইল হ'বলৈ দিছোঁ। এতিয়া মই বইল হৈ গ'ল, ঢাকি থৈ দিছোঁ 10 মিনিটৰ বাবে। তাৰপিছত ভেজিটেবল লৈছোঁ, কেপচিকাম, গাজৰ, জলকীয়া, পিঁয়াজ, বিন, এইখিনি লৈ মই ভালদৰে মিহিকৈ কাটি লৈছোঁ। এইখিনি ইয়াতকৈ মই বেছি ভেজিটেবল নিদিওঁ। ইয়াত চাওক হৈ গ'ল পাস্তাখিনি। পানীখিনি মই উলিয়াই দিছোঁ। এতিয়া মই অন্য এটি পেনত তেল দিছোঁ। পিঁয়াজ, কেঁচা জলকীয়া অকণমান ভাজি লগতে মই ভেজিটেবলখিনি এৰি দিছোঁ। এইখিনি অলপমান ভাজিছোঁ, কিন্তু অকণমান মই বেছি ভাজিছোঁ কাৰণ মোৰ ল'ৰাই অকণমান বেছি ভাজিলে খায়। এতিয়া নিমখ জোখ অনুযায়ী দিছোঁ কাৰণ আগতে পাস্তাত মোৰ নিমখ দিয়া আছে। এতিয়া মই পাস্তাখিনি ঢালি দিছোঁ। ঢালি দি অকণমান লৰাইছোঁ আৰু তেলখিনিত। এতিয়া মই তাত অকণমান জলকীয়া দিছোঁ, একেবাৰে অকণমান দিছোঁ নামত আৰু কালাৰৰ কাৰণে। আপোনালোকৰ ইচ্ছা নিদিলেও চলে সেইটো। এতিয়া মই পাস্তা মিক্স যিটো পাস্তা মছলা দিছোঁ সেইটো দিছোঁ। লগতে আপোনাৰ অকণমান সময় লৰাই এতিয়া মই টমেটো চচ আৰু ৰেড চিলি চচ দি অকণমান সময় আৰু লৰাম। সঁচাকৈ পাস্তা খাবলৈ খুবেই ভাল লাগে। মাৰ্কেটত বহুত ধৰণৰ পাস্তা পোৱা যায়, চুজিৰ, আটাৰ, ময়দাৰ, সকলো ধৰণৰে। আপোনালোকৰ যিটো ভাল লাগে সেইটো আনিব। এতিয়া মই ইয়াতে পাস্তা পিজ্জা চচ দিছোঁ, দি অকণমান সময় লৰাইছোঁ আৰু এয়া হৈ গ'ল। চাওকচোন কিমান ধুনীয়া কালাৰ আহিছে, ভাল লাগিছেনে বাৰু? এতিয়া মই প্লেটিং কৰি আছোঁ। এয়া চাওক, মই ধুনীয়াকৈ প্লেটত সজাই দিছোঁ আৰু এতিয়া খাবলৈ ৰেডি। আপোনালোকৰ ভাল লাগে বনাই চাব, লগতে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আজিলৈ বাই।